Students, welcome to GB tutorial. So, আজি মই যেটো টপিক লৈ আইছো তোমালোকে সকলোৱে জানা যে এটো টপিকৰ ওপৰত সেন্ট্ৰাল এক্সাম হক আমাৰ ষ্টেট গভৰ্নমেন্ট হক যিকোনো এক্সামৰ মানে এটা হলো কোৱেশ্চন আহিবই এই টপিকটো হল টাইম এন্ড ওয়ার্ক ঠিক আছে ইয়াৰ এটা বা দুটা কোৱেশ্চনস টু মাস্ট বি থাকে আৰু এটো শৰ্ট ট্ৰিক্স জানিলে বহুত ইজি আৰু যদি শৰ্ট ট্ৰিক্স টু জনা না যায় বা কেনেকে কৰে তেতিয়ালে অকমান টাইম লয় কৰিব পাৰি আৰু বেসিক বস্তুটো ভালকে বুজি ললে এই কোৱেশ্চনটো সকলোৱে কৰিব পাৰে সো মই যিমান পাৰো বেসিক কনসেপ্টটো ক্লিয়াৰ কৰিব ট্ৰাই কৰিম ঠিক আছে প্ৰথমতে টাইম এন্ড ওয়ার্কত আমাৰ যিবোৰ প্ৰবলেম থাকে সেই প্ৰবলেমবোৰত আমাৰ তিনটা বস্তু লাগিব সেই তিনটা বস্তু কি কি এটা হল টোটাল ওয়ার্কস হ্যাঁ আৰু সেই টোটাল ওয়ার্কসটো আমি এলসিয়াম মানে উলিয়াই ফেলে আমি উলিয়াব পাৰো ভ্যালুটো আৰু নাম্বার অফ ডেজ কিমান দিনত কামটো কৰে আৰু এফিসিয়েন্সি আচ্ছা এফিসিয়েন্সি মানে কি আমি যদি কও অসমীয়া দক্ষতা বুলি যে হি এক দিনত কিমান কাৰ্য কাম কৰিব পাৰে ঠিক আছে হি এদিনত যিমানখিনি কাম কৰিব পাৰে হেতুই হল তাৰ এফিসিয়েন্সি ঠিক আছে ইয়াত আমাৰ টাইম এন্ড ওয়ার্কত আমাক কি লাগিব টোটাল ওয়ার্কস লাগিব কিমানটা কাম আছে আৰু কিমান দিনত হেক কৰিব হেতু লাগিব আৰু লগতে এফিসিয়েন্সি লাগিব তাত কামটো কৰিব বা দক্ষতা কিমান আছে বা হি এদিনত কিমানকে কাম কৰিব পাৰে এতে ইয়াত এটা মই দেখিবা তা মই ফৰ্মুলা দি দিছো যে এইকিটা মই দেখিব লাগিব যে ওয়ার্ক টোটাল ওয়ার্কটো যদি উলিয়াব লাগে আমাৰ নাম্বার অফ ডেজৰ লগত এফিসিয়েন্সিটো আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব সো এটো এটা ফৰ্মুলা ইয়াৰ পৰা যদি আমি নাম্বার অফ ডেজ টু উলিয়াব যাও কি হ'ব W/E টোটাল ওয়ার্কক যদি আমি এফিসিয়েন্সি দি ডিভাইড কৰো তেলে কি পাম আমি টোটাল নাম্বার অফ ডেজ পাম আৰু এফিসিয়েন্সি যদি উলিয়াব লাগে তেতে কি হ'ব সো টোটাল ওয়ার্কক টোটাল নাম্বার অফ ডেজ এৰে যদি আমি ডিভাইড কৰো তেলে আমি কি পাম এফিসিয়েন্সি পাম মানে কি এদিনত কিমানখিনি কাম কৰিব পাৰে হেতু পাই যাম ঠিক আছে সো এই ফৰ্মুলা কেটা খুব ইম্পৰ্টেন্ট এই ফৰ্মুলা কেটা ফাৰ্স্ট মনত ৰাখিব লাগিব তাৰ পিছত আমি কোৱেশ্চন যেতিয়া কৰিম এই ফৰ্মুলা কেটা ইউজ হ'ব তাৰ উপৰিও এটা শৰ্ট ট্ৰিক আছে শৰ্ট ট্ৰিক্সটো আমি এটা টাইম এন্ড ওয়ার্কৰ এটা ধুনিয়া কোৱেশ্চন লৈ আহিছো এবাৰ চাবা A can do a piece of work in 20 days মানে এই কামটো কিমান দিনত কৰিব পাৰে 20 days আকৌ বি কামটো কিমান দিনত কৰিব পাৰে 30 days ঠিক আছে in how many days both together complete the work দুজনে মিলাই কামটো কিমান দিনত শেষ কৰিব পাৰিব ঠিক আছে একদম ইজি চাই লোৱা প্ৰথমতে আমি কি কাম কৰিম যেটো A কিমান দিনত কৰিছে 20 B কিমান দিনত কৰিছে 30 টোটাল ওয়ার্কটো উলিয়াম আমি টোটাল কাম কিমান আছে সো ইহ দুটা যদি আমি এলসিয়াম লও কিমান হ'ব 60 ঠিক আছে তো টোটাল কাম কিমান হ'ব 60 ইয়াৰ এর এফিসিয়েন্সি কিমান হ'ব হৰে মই কৈছিলুৱে এফিসিয়েন্সিৰ ফৰ্মুলাটো এনেকুৱা ধৰণৰ W/D মানে টোটাল ওয়ার্কক যদি আমি নাম্বার অফ ডেজ এৰে আমি ডিভাইড কৰো তেতিয়ালে কি পাম এফিসিয়েন্সিটো পোৱা যাব এর এফিসিয়েন্সি হ'ব 20/60/20 কিমান হ'ব 3 আৰু বিৰ এফিসিয়েন্সি হ'ব 2 আৰু দুটা এফিসিয়েন্সি প্লাস কৰা কিমান পাম 5 এতিয়া therefore number of days total work কিমান আছিল 60 আৰু হেটো total efficiency কিমান 5 কিমান হ'ব আনসাৰটো 12 ঠিক আছে সো এটো মনত ৰাখিবা যে নাম্বার অফ ডেজ টু উলিয়াবৰ কাৰণে দুটাই যদি একেলগে কামটো কৰে তে কিমান দিনত কামটো শেষ কৰিব পাৰিব যে টোটাল কাম কিমান আছিল 60 টা আৰু হিয়তৰ টোটাল এফিসিয়েন্সি কিমান 5 তো কিমান হ'ব 60 / 5 কিমান হ'ব আনসাৰটো 12 এটো মনত ৰাখিবা এটো ফৰ্মুলাটো এফিসিয়েন্সি কেনেকৈ উলিয়ায় টোটাল ওয়ার্ক ডিভাইডেড বাই টোটাল নাম্বার অফ ডেজ ঠিক আছে এতিয়া ইয়াতে আমাৰ দুজন মানুহে কাম কৰা দি দিছো মই এটা তিনিজন মানুহৰ এটা एग्जांपल দি আছো
হেল্ল' ষ্টুডেণ্টছ, আকৌ এটা কুৱেশ্যন লৈ আহিছোঁ। ইয়াতে আমাৰ তিনিজন মানুহৰ কথা কৈছে, ঠিক আছে। ইয়াতে মানুহ আছে তিনিজন, এ বি চি, ঠিক আছে। এতিয়া এই এটা কাম কৰিব পাৰে 12 ডেইজত, আৰু বি এটা কাম কৰিব পাৰে 15 ডেইজত, আৰু চি এটা কাম কৰিব পাৰে 20 ডেইজত। তো ইহঁতৰ এলচিএম কিমান হ'ব? 60, ঠিক আছে। এতিয়া আমি কি লাগিব, যে তিনিজন যদি একেলগে কামটো কৰে তেতিয়াহ'লে কিমান দিনত শেষ হ'ব, সেইটোৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে তিনিজনৰে ছেপাৰেটকৈ সিহঁতৰ কাম কৰিব পৰা যি দক্ষতা, যিটো এফিচিয়েঞ্চি, সেই এফিচিয়েঞ্চিটো আমি উলিয়াব লাগিব। এফিচিয়েঞ্চি কেনেকৈ উলিয়াই চাবা। এফিচিয়েঞ্চিৰ কাৰণে আমাৰ এইটো ফৰ্মুলা, টোটেল ৱৰ্ক ডিভাইডেড বাই টোটেল নাম্বাৰ অফ ডেজ। তো টোটেল ৱৰ্ক কিমান হয়? 60। এতিয়া ইয়াৰ এৰ কাৰণে এফিচিয়েঞ্চি কিমান হ'ব? 60 ডিভাইড বাই 12, 5। আৰু বিৰ কাৰণে এফিচিয়েঞ্চি কিমান হ'ব? 60 ডিভাইডেড বাই 15, 4। আৰু চিৰ কাৰণে এফিচিয়েঞ্চি কিমান হ'ব? 60 ডিভাইডেড বাই 20, কিমান হ'ব? 3। এতিয়া এৰ এফিচিয়েঞ্চি পালোঁ 5, বিৰ এফিচিয়েঞ্চি পালোঁ 4, আৰু চিৰ এফিচিয়েঞ্চি পালোঁ 3। এতিয়া তিনিজনৰ মিলাই এফিচিয়েঞ্চি কিমান হ'ব? এ প্লাছ বি প্লাছ চি, তিনিজনৰ মিলাই এফিচিয়েঞ্চি কিমান হ'ব? 12, ঠিক আছে। এতিয়া আমাক কৈছে যে তিনিজন মিলাই আমি কিমান দিনত কামটো শেষ কৰিব পাৰিব। চ' সেইটোৰ কাৰণে মনত ৰাখিবা, তিনিজন মিলাই টোটেল কিমান দিনত আমাৰ কামটো শেষ কৰিব পাৰিব। টোটেল কাম কিমান আছিলে? 60টা, আৰু টোটেল ইফিচিয়েঞ্চি কিমান? 12। তো কিমান হ'ব আনচাৰটো? 5। অপশ্যন নম্বৰ কিমান হ'ব? চি, ঠিক আছে। প্ৰচেছটো মনত ৰাখিবা। প্ৰথমতে সিহঁতৰ ছেপাৰেটকৈ এফিচিয়েঞ্চিটো ওলাই ল'লোঁ, তাৰপিছত আমি সেই এফিচিয়েঞ্চিখিনি প্লাছ কৰিলোঁ তিনিজনৰ মিলি, কাৰণ তিনিজন মিলি কামটো কৰিব ন পিছত, সেইকাৰণে তিনিজনৰ এফিচিয়েঞ্চিটো প্লাছ কৰিব লাগিব। কৰাৰ পিছত টোটেল ৱৰ্ক কিমান? 60ক যদি আমি সেই টোটেল এফিচিয়েঞ্চি আমি ডিভাইড কৰি দিওঁ, আমি কি পাম? টোটেল নাম্বাৰ অফ ডেইজ। যে এনচাৰটো কিমান হ'ব? 5। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। হেল্ল' ষ্টুডেণ্টছ, আকৌ এটা নতুন কুৱেশ্যন লৈ আহিছোঁ। এইটো টাইম এণ্ড ৱৰ্কৰ লগত ৰিলেটেড। যে ইয়াত কুৱেশ্যনটোত কৈছে কি, যে এ আৰু বি দুজন মানুহ আছিলে, ঠিক আছে। চ' এ আৰু বি দুজনে একেলগে এটা কাম আমাৰ ষ্টাৰ্ট কৰিছিলে, ঠিক আছে। কিন্তু এ কি কৰিছে? সি 4 দিন কামটো কৰি গুচি গ'ল। এতিয়া বাকী কামখিনি সি কিমান দিনত শেষ কৰিব পাৰিব? এতিয়া আকৌ এ সেই কামটো অকলে কিমান দিনত কৰিব পাৰিছে? 10 ডেইজত। আৰু বিয়ে সেই কামটো অকলে 15 ডেইজত কামটো কৰিব পাৰিছিলে। তো যিহেতু দুটাই একেলগে কামটো ষ্টাৰ্ট কৰিছিলে, চ' আমাৰ দুটাৰ ক্ষেত্ৰত আমি কেনেকৈ উলিয়াব লাগিব এইটো মন দিবা। প্ৰথমতে চাবা, এ যেতিয়া 4 দিন কাম কৰি গুচি গ'ল, তে বাকী কামখিনি কোনে কৰিব? বিয়েটো কৰিব না। তে বি কিমান দিনত কামটো কৰিব সেইটো ইম্পৰ্টেণ্ট। প্ৰথমতে চোৱা, এ কামটো কৰিব পাৰিছিল কিমান দিনত? 10 ডেইজত। আৰু বিয়ে কামটো কৰিব পাৰিছিল কিমান দিনত? 15 ডেইজত, ঠিক আছে। তেতিয়াহ'লে আমাৰ ইহঁতৰ যদি আমি এলচিএম উলিয়াওঁ কিমান হ'ব? 30। মানে টোটেল কাম কিমান হ'ব? 30টা ধৰা, ঠিক আছে। এতিয়া এৰ এফিচিয়েঞ্চি কিমান হ'ব? এফিচিয়েঞ্চি ফৰ এৰ এফিচিয়েঞ্চি হ'ব, এফিচিয়েঞ্চিৰ কাৰণে ফৰ্মুলাটো মনত ৰাখিবা, W/D, টোটেল কাম আৰু টোটেল নাম্বাৰ অফ ডেইজে ডিভাইড কৰিব লাগিব। টোটেল কাম 30টা, 30ক তেনেকৈ ডিভাইড কৰিলে কিমান হ'ব? 3। আৰু বিৰ এফিচিয়েঞ্চি কিমান হ'ব? 30 ডিভাইড বাই 15 কিমান হ'ব? 2, ঠিক আছে। এৰ এফিচিয়েঞ্চি 3, বিৰ এফিচিয়েঞ্চি 2। আচ্ছা, এফিচিয়েঞ্চি মানে কি? সি এদিনত কিমানখিনি কাম কৰিব পাৰে। মানে এ যদি এদিনত আমাৰ ছাপ'জ 3টা কাম কৰিব পাৰে, আৰু বিয়ে এদিনত 2টা কাম কৰিব পাৰে, ঠিক আছে। এতিয়া কথাটো হ'ল কি, এ অলৰেডি 4 দিন কাম কৰি গুচি গ'ল। তে এৰ ভাগত কিমানখিনি কাম কৰিল? 3 × 4 মানে 12। মানে এ কি কৰিলে? 12টা কাম কৰি গুচি গ'ল, ঠিক আছে। এতিয়া বাকী কিমান কাম থাকিল? বাকী কাম থাকিল 30 - 12,
18টা হয় না এই 18টা কাম কাৰ কাৰণে আছে বিৰ কাৰণে আছে তে বিৰ কাৰণে এই 18টা কাম কিমান দিনত শেষ কৰিব হিটু উলালে আমাৰ এনসাৰটো শেষ ঠিক আছে এটা বিৰ আকৌ এফিচিয়েন্সি কিমান আছে 2 বিৰ এফিচিয়েন্সি কিমান 2 এতিয়া আমি যদি এই 18টা কামক যদি 2 ৰে ডিভাইড কৰি কিমান হ'ব 9 তে টোটাল কিমান হ'ব 9 days 9 days অপশনটো বি ঠিক আছে একদম ইজি প্ৰথমতে আমি হিহঁতৰ এফিচিয়েন্সিবোৰ উলিয়াব লাগিব ঠিক আছে আৰু এফিচিয়েন্সি মানে কি মই তোমাক কি কৈছো যে হিহঁতৰ এদিনত কাম কৰিব পৰা ক্ষমতা মানে এদিনত হি কিমান কাম কৰিব পাৰে হেতু হ'ল তাৰ এফিচিয়েন্সি হেল্ল ষ্টুডেন্টস আকৌ এটা কোৱেশ্চনছ লৈ আহিছো এবাৰ চোৱা যে কি তিনটা মানুহ আছে ঠিক আছে তিনটা মানুহ ভাল কোৱেশ্চনটো বুজি ল'ব লাগিব মানুহ আছে তিনিটা এ বি সি ঠিক আছে তিনিটাই সেই কামটো একেলগে কৰিব ঠিক আছে এ কিমান দিন কামটো কৰিব পাৰে অকলে 10 ডেজত বি কিমান কৰিব পাৰে 15 ডেজত আৰু সি কিমান দিন কৰিব পাৰে 13 ডেজত কামটো কৰিব পাৰে ঠিক আছে এটো মনত ৰাখিবা আৰু প্ৰথমতে সদায় ইয়াৰ এনেকুৱা ধৰণৰ সামত আমি প্ৰথমতে এফিচিয়েন্সিটো উলাই থৈ দিলে ভাল তেতিয়া মানে জলদি বাকি কামখিনি কৰিব পাৰি যেহেতু ইয়াত কিছু কন্ডিশন আছে সে কন্ডিশনখিনি আমি যোৱাৰ আগতে আমি তাৰ এফিচিয়েন্সিটো উলাই থৈ দিও বেছি কামত আহিব তো এফিচিয়েন্সি উলাবৰ কাৰণে ইয়াক টোটাল ওয়ার্ক লাগিব তো টোটাল ওয়ার্কটো আমি কেনেকৈ উলিয়াম হেতু এলসিএম উলাব লাগিব এলসিএম ফাইন্ড কৰি আমি টোটাল ওয়ার্কটো উলাব পাৰিম ওয়ার্কটো আমি ফাইন্ড কৰিবৰ কাৰণে কি কাম কৰিম তাৰ এলসিএম উলিয়াম 10 15 আৰু 30 এলসিএম কিমান হ'ব 30 ঠিক আছে 10 15 30 ইহঁতৰ এলসিএম কিমান হ'ব 30 30 হোৱাৰ লগে লগে এৰ এফিচিয়েন্সি কিমান হ'ব চাবা এফিচিয়েন্সি উলিওৱাৰ ফৰ্মুলাটো এনেকুৱা work by number of days তে work কিমান 30 30 by 10 কিমান হ'ব 3 ইয়াত কিমান হ'ব 2 ইয়াৰ কিমান হ'ব 1 মানে আমি গম পালো যে এৰ এফিচিয়েন্সি 3 বিৰ এফিচিয়েন্সি 2 আৰু সিৰ এফিচিয়েন্সি 1 আচ্ছা এফিচিয়েন্সি মানে কি হ'ল ইহঁতে এদিনত কিমানখিনি কাম কৰিব পাৰে মানে এ এদিনত 3টা কাম কৰিব পাৰে বি এদিনত 2টা কাম কৰিব পাৰে আৰু সি এদিনত এটা কাম কৰিব পাৰে হল এতিয়া আহিল মেইন কন্ডিশন আমি এফিচিয়েন্সি উলোৱাৰ পিছত আমাৰ মেইন কন্ডিশনখিনি চাব লাগিব হিয়তে যেতিয়া কামটো স্টাৰ্ট কৰিছিলে অল টুগেদাৰ স্টাৰ্ট দা ওয়ার্ক আফটাৰ 3 ডেজ এ লেফট মানে কামটো কৰি আছিল 3 ডেজ পিছত কি হল মানে এ গুছি গল ঠিক আছে 3 ডেজ পিছত এ গুছি গল থাকিল কিমান থাকিল কোন তাতে কামটো বি আৰু সি হয় নহয় এতিয়া এ 3 দিন কামটো কৰি গুছি গল তে এ কিমান কাম কৰি গুছি গল এ টোটাল কিমান কাম কৰিলে 9টা কাম কৰিলে ঠিক আছে মনত ৰাখিবা w efficiency into t এটো ফৰ্মুলা আমাৰ ইয়াতে ইউজ হৈছে ঠিক আছে সে এ এদিনত কাম কৰিব পাৰে 3টা হি 3 দিন কাম কৰিছে টোটাল কিমানটা কাম কৰিলে 9টা কাম কৰিলে ঠিক আছে হি টোটাল কাম কৰিলে কিমান 9টা হল এতিয়া আকৌ আমাক কি কৈছে চাবা স্টাৰ্টিংৰ পৰা মানে 1 2 3 4 5 6 7 8 এনেকে নাম্বাৰ অফ ডেজ টু গৈ সাপোজ ফার্স্ট কামটো কৰিলে ফার্স্ট দিনা মানে এও কাম কৰে বিও কাম কৰে সিও কৰিলে সেকেন্ড দিনাও কৰিলে থার্ড দিনাও কৰিলে কিন্তু এই 3 দিন কামটো কৰি গুছি গল এতিয়া থাকিল কিমান বি আৰু সি টো আমাৰ ইয়াৰ পৰা স্টাৰ্ট কৰিলে এতিয়া কি হল আকৌ এ 3 দিন যোৱাৰ পিছত বি আকৌ বাকি নেক্সট 3 দিনৰ ভিতৰত মানে হি মানে গুছি গল ঠিক আছে বি লেফট দা ওয়ার্ক এন্ড আকৌ ঠিক আছে আকৌ 3 ডেজ পিছত বি গুছি গল এবাৰ মানে আকৌ 3 ডেজ পিছত মানে কেতিয়া হ'ব হি বি কি কৰিব 4 নম্বৰ ডেজটো কৰিব 5 নম্বৰ ডেজটো কৰিব 6 নম্বৰ ডেজটো কৰিব এতিয়া এই 3 দিনও কৰিলে বি টো মানে বি টো ইয়াৰ ফার্স্ট টো ইয়াৰ পৰা কৰি আহিছে অলৰেডি 3 দিন কৰিলে আকৌ 3 দিন কৰিলে টোটাল বি কিমান কৰিলে 6 দিন কৰিলে মানে টোটাল বি এ কি কৰিছে এবাৰ 6 ডেজৰ পিছত হি লেফট লৈছে তে বি যদি 6 ডেজৰ পিছত লেফট লয় বাকি কামখিনি কোনে কৰিব সি কৰিব হয় নহয় সো মন দিবা এতে ভালকে ইয়াত কোৱেশ্চনটো অকমান মানে পাজলকে আছে
যে প্ৰথমে এ লেফ্ট ল'লে 3 দিন কৰি ঠিক আছে তাই ঠিক 3 দিন পিছত আকৌ বি এ লেফ্ট ল'লে মানে আলটিমেটলি কি বি এ কিমান কাম কৰিলা আগৰ 3 দিনটো কাম কৰিলে আকৌ পিছৰ 3 দিনো কাম কৰিলে টোটাল কিমান কাম কৰিলে 6 ডেজ কাম কৰিলে এতিয়া বিৰ টোটাল ৱৰ্ক কিমান হ'ল বিৰ এফিচিয়েন্সি আছিল 2 আৰু টোটাল কাম কিমান কৰিলে 6 ডেজ কৰিলে 6 2 যা টোটাল সি কিমান কাম কৰিলে 12 টা কাম কৰিলে ঠিক আছে যে বি এ টোটাল 12 টা কাম কৰিলে যে টোটাল কাম কিমান আছে 30 টা 30 টাৰ কাৰণে এ কাম কৰিছিল 9 টা আৰু বি এ কাম কৰিছিল 12 টা তে টোটাল কিমান কাম কৰিলে এ আৰু বি মিলি 21 টা তে টোটাল কাম কিমান হ'ল এ আৰু বি দ্বাৰা 21 টা তে বাকি কিমান কাম থাকিল বাকি কাম থাকিলে 30 পৰা 21 যদি মাইনাস কৰো কিমান হ'ব নাই টোটাল কাম কিমান আছে টোটাল কাম হল কিমান আমাৰ 9 ডেজ থাকিল হল সৰি টোটাল কাম বাকি আছে 9 টা এটা এই 9 টা কাম কোনে কৰিব অনলি সি হে কৰিব হয় না আকৌ সিৰ এফিচিয়েন্সি কিমান 1 তেতিয়াহলে টোটাল কামটো যদি আমি এফিচিয়েন্সি ডিভাইড কৰো আমি কিমান দিনত হেক হয় সেইটো উলিয়াব পাৰিম 9 ডিভাইড বাই 1 কৰিলে কিমান 9 হ'ব মানে সি বাকি কামখিনি কিমান দিনত হেক কৰিব 9 দিনত হেক কৰিব পাৰিব খুব ইম্পৰ্টেন্ট কোৱেশ্চনস অকমান কন্ডিশন আছে ইয়াতে এই কন্ডিশনটো ভালকে বুজিব লাগিব হেল্ল ষ্টুডেন্টস আকৌ এটা নতুন কোৱেশ্চন লৈ আহিছো ইয়াত তিনজন মানুহ আছে মানুহ কেজন হল এ বি সি এটা এ হে এটা কামটো কৰিব পাৰে 12 ডেজত বি এ এটা কাম কৰিব পাৰে 15 ডেজত আৰু সি এ হে কামটো কৰিব পাৰে কিমান ডেজত 30 ডেজত ঠিক আছে সো এইখিনি হল মেইন বস্তু আৰু ইয়াৰ যিকোনো টাইম এন্ড ওয়াৰ্কৰ লগত ৰিলেটেড যিকোনো সামৰ কাৰণে সদায় এনেকুৱা ধৰণৰ কোৱেশ্চনস আহে আৰু আহিলে হিহতৰ কাৰ্যক্ষম বা যেটো যেটো কাৰ্য কৰিব পৰা ক্ষমতা বা কাম কৰিব পৰা যেটো ক্ষমতা বা যেটো ইংলিছত এফিচিয়েন্সি বুলি কয় সো এফিচিয়েন্সিটো আমি ফাৰ্স্ট উলিয়াই ল'ব লাগিব সো এফিচিয়েন্সিটো উলিয়াবৰ কাৰণে প্ৰথমতে এই তিনিটাৰ এলসিএমটো আমি জানিব লাগিব এলসিএম মানে কি টোটাল ওয়াৰ্কটো আমি যদি গম পাও টোটাল ওয়াৰ্কটো আমি সদায় এলসিএম উলিয়াই কৰিব পাৰো টোটাল কিমানটা কাম আছে তে 12 15 30 এলসিএম কিমান হ'ব 60 ঠিক আছে তে টোটাল কাম আমাৰ হাতত কিমানটা আছে 60 টা আছে 60 টা ঠিক আছে এতিয়া কাম 30 টা আছে এতিয়া এর এফিচিয়েন্সি কিমান হ'ব 60 ডিভাইডেড বাই এফিচিয়েন্সিৰ ফৰ্মুলাটো এনেকুৱা W by D ঠিক আছে তে এর এফিচিয়েন্সি হ'ব 60 ডিভাইডেড বাই 12 কিমান হ'ব 5 আৰু বি এর এফিচিয়েন্সি হ'ব 60 ডিভাইডেড বাই 15 কিমান হ'ব 4 আৰু সি এর এফিচিয়েন্সি হ'ব 60 ডিভাইডেড বাই 30 কিমান হ'ব 2 ঠিক আছে তে এর এফিচিয়েন্সি পালো বি এর এফিচিয়েন্সি পালো সি এর এফিচিয়েন্সি পালো মানে ইয়াৰ মিনিংটো এনেকুৱা এই এটা হে কামটো বা এই এদিনত কিমান কাম কৰিব পাৰে এ এদিনত কাম কৰিব পাৰে 5টা আৰু বি এদিনত কাম কৰিব পাৰে 4টা আৰু সি এদিনত কাম কৰিব পাৰে 2টা ঠিক আছে এটো হল এফিচিয়েন্সি আমি প্ৰথমতে এইখিনি বস্তু উলিয়াই ল'ব লাগিব যিকোনো সামত এনেকুৱা ৰিলেটেড যিমান সাম আছে সো যিকোনো সামতে এই বস্তুখিনি আমি উলিয়াই ল'বই লাগিব এটো ইম্পৰ্টেন্ট মানে এফিচিয়েন্সি জানিব লাগিব তাৰ পিছতে বাকি যিখিনি কন্ডিশন আহে সেইখিনি আমি কৰিব লাগিব আচ্ছা ইয়াতে কি কৈছে যে তিনিজনে একেলগে কাম কৰিছে তিনিজনে কামটো একেলগে স্টার্ট দিছে স্টার্ট দিয়াৰ পিছত ইয়াতে কি কৈছে আফটার 4 ডেজ এ লেফট এ কি কৰিছে 4 দিন কাম কৰিছে 4 দিন কাম কৰাৰ পিছত এ কি হল গুছি গল ঠিক আছে এতিয়া এ কিমানটা কাম কৰিছিল স্যার এর এফিচিয়েন্সি হল কিমান 5 হি কিমান দিন কাম কৰিছে 4 দিন কাম কৰিছে কিমান কাম কৰা হল তাত টোটাল কি 20টা কাম কৰিলে ঠিক আছে তো টোটাল ওয়ার্ক টু উলাবৰ কাৰণে আমি এটো ফৰ্মুলা ইউজ কৰো এফিচিয়েন্সি ইনটু নাম্বাৰ অফ ডেজ এটো মনত ৰাখিবা ঠিক আছে এতিয়া আমাৰ কি কৰিলে এ কিমান কাম কৰিলে কৰি থৈ গুছি গল 4 দিনৰ ভিতৰত 20টা ঠিক আছে আকৌ বি কিমানটা কাম কৰিলে এটো আমি উলিয়াব লাগিব প্ৰথমতে চোৱা এইটো গুছি গল 4 দিনত হা এটা এ 4 দিন প্ৰথম 4 দিন কাম কৰিলে ই গুছি গল তাৰ ভিতৰত কোন থাকিল তাতে বি আৰু সি আকৌ কি হল হে এ যোৱাৰ পিছতে আকৌ দুদিন পিছত কি গল কোন গল আকৌ বি গল মানে
এই যে নাম্বাৰ অফ মানে ডেইজ ধৰা ঠিক আছে মানে সি প্ৰথম দিনা এও কৰিলে বিও কৰিলে চিও কৰিলে সেকেন্ড দিনা এও কৰিলে বিও কৰিলে চিও কৰিলে থাৰ্ড এ বি সি ফ'ৰ এ বি সি ঠিক আছে কিন্তু 5 নম্বৰ ডেজত কোন এইটো গুছি গ'ল 4 দিন কাম কৰি 5 নম্বৰ ডেজত কোনে কোনে কাম কৰিব বি আৰু সি এ কাম কৰিব ঠিক আছে আৰু 6 নম্বৰ ডেজত কোনে কৰিব বি আৰু সি এ কৰিব কিন্তু 7 নম্বৰ ডেজৰ পৰা কোনে কৰিব অনলি সি যিমান হয় আৰু এইটো যদি হ'ব অনলি সি এ কাম কৰিব মানে এতিয়া বি টোটাল কিমান দিন কাম কৰিলে চাই লোৱা বি টোটাল 1 2 3 4 5 6 টোটাল বি এ কিমান কাম কৰিলে 6 days কাম কৰিলে এতিয়া বি এ এদিনত কিমান কাম কৰিব পাৰে 4টা কাম কৰিব পাৰে তে 6 daysত কিমান পাৰিব টোটাল 24টা কাম বি এ কৰিব পাৰিব হল এতিয়া এও কামটো কৰি গুছি গ'ল বিও কামটো কৰি গুছি গ'ল মানে এ কামটো কৰিছিল কিমান দিন 4 দিন আৰু বি এ কামটো কৰিছিল কিমান দিন 6 দিন ইহঁতটা নিজৰ কামখিনি কৰি গুছি গ'ল তে টোটাল কাম কিমান কৰিলে দুটা মিলি 44 টোটাল 44টা কাম আমি মানে এ আৰু বি দুটা মিলাই কৰা হৈ গ'ল এতিয়া বাকি যিমানখিনি কাম আছে কোনে কৰিব সি এ কৰিব ঠিক আছে তে বাকি কিমান কিটা কাম থাকিল টোটাল কাম আছিল 60টা হিয় দুটা কৰিলে 44টা কিমান হল বাকি কিমান থাকিল 16টা কাম বাকি থাকিল ঠিক আছে মানে সিৰ হাতত বাকি 16টা কাম বাকি আছে ঠিক আছে তে 16টা কামৰ ভিতৰত তে সিৰ আকৌ এফিচিয়েন্সি কিমান মানে সিয়ে এদিনত কিমানটা কাম পাৰে কৰিব দুটাহে পাৰে তো টোটাল 2 ৰে ডিভাইড কৰি দিয়া তে সি বাকিখিনি কাম কিমান দিনত শেষ কৰিব 8 ডেজত শেষ কৰিব মনত ৰাখিবা ডেজ টু উলাবৰ কাৰণে টোটাল ওয়ার্ক যিমান বাকি থাকিল আৰু তাৰ এফিচিয়েন্সি যিমান হয় তো ডিভাইড কৰিলে টোটাল নাম্বাৰ অফ ডেজ টু পাই যাম তেতিয়া এনসাৰটো কোনটো হ'ব সি ঠিক আছে সো এনেকুৱা ধৰণৰ সাম এক্সামত আহে এবাৰ আকৌ ধুনীয়া কোৱেশ্চন লৈছো এ আৰু বি এটা কাম কৰিব পাৰে এ পাৰে কামটো 20 দিনত বি এ পাৰে কামটো 30 দিনত ঠিক আছে এ পাৰে কামটো 20 দিনত আৰু বি পাৰে 30 দিনত তো হিয়তৰ দুটাই মিলি যদি কামটো কৰে টোটাল আমাৰ টোটাল কাম কিমান হ'ব টোটাল কাম হ'ব তো 60টা তো এটা এলসিএম টো উলিয়া 60 ডলাৰ লগে লগে ইয়াৰ আমি এফিচিয়েন্সি টো উলালো যে এৰ এফিচিয়েন্সি কিমান হ'ব আৰু বি 2 ঠিক আছে যে এৰ এফিচিয়েন্সি 3 বি এফিচিয়েন্সি কিমান হ'ব 2 ঠিক আছে যেহেতু দুটাই কামটো একেলগে কৰে তেতিয়াহলে মুঠ টোটাল এফিচিয়েন্সি কিমান হ'ব টোটাল এফিচিয়েন্সি হ'ব 5টা ঠিক আছে ঠিক আছে যে দুটা যদি একেলগে কামটো কৰে তেতিয়াহলে আমি 60/5 কৰিলে এনসাৰটো ওলাই যাব কিন্তু আমাৰ ইয়াৰ সামটো কোন বেলেগ প্ৰথমে চোৱা দুটা একেলগে কাম কৰি আছিল কিন্তু এ কি কৰিলে কিছুদিন কাম কৰি গুছি গ'ল তো কিমান দিন কাম কৰিছে আমি গম নাপাও ঠিক আছে তো এই কিছুদিন কামটো কৰি গুছি গ'ল এতিয়া বাকি থকা কামখিনি বি এ কৰিব কিমান দিনত 10 দিনত বি এ কামখিনি কিমান দিনত কৰিছে 10 দিনত কৰিছে ঠিক আছে এতিয়া বি এ কিমানখিনি কাম কৰিছে টোটাল বি এ টোটাল কিমানখিনি কাম কৰিছে যে হিটো চাবৰ কাৰণে আমি টোটাল ওয়ার্কটো আমি উলালো ফৰ বিৰ কাৰণে টোটাল ওয়ার্ক কিমান হ'ব চাবা বিৰ এফিচিয়েন্সি কিমান আছিল মানে বি এদিনত কিমানটা কাম কৰিব পাৰে দুটা তেতিয়াহলে 10 দিনত কিমানটা পাৰিব টোটাল হি 20টা কাম কৰিব পাৰিব 10 দিনত ঠিক আছে এতিয়া হৈ গল এটা যদি 20টা কাম কৰিব পাৰে মানে বি এ টোটাল কাম কৰিছিল 20টা মুঠতে আকৌ কাম কিমানটা আছিল 60টা আছিল তাৰ 20 মাইনাস কৰি কিমান হলো 40 তে আমাৰ বাকি কিমান 40টা কাম কোনে কৰিছিল এ কৰিছিল তে 40টা কাম যদি এ কৰিছিল তে কিমান দিনত কামটো কৰিছিল
তো কিমান দিনত এই 40টা কাম এ কৰিছিলে বাকি যি 40টা কাম বাকি আছিলে মানে সেই 40টা কাম মানে এ কৰি থৈ গৈছিলে হয় না আৰু কামটো যেহেতু দুটাই একেলগে কৰিছিলে তো টোটাল এফিচিয়েন্সি কিমান আছিলে 5 তে এই 40 যদি আমি 5 এ ডিভাইড কৰো কিমান হ'ব 8 মানে 8 days মানে কি হল এই মানে 8 দিনত কামটো কৰি গুছি গৈছে মানে এই মানে 8 দিন কামটো কৰিলে তাৰপিছত হি গুছি গল তে আনসাৰটো কিমান আহিব অপচন নম্বৰ 8 এবাৰ এটা নতুন কোৱেশ্চন লৈ আহিছো যে যেটো কোৱেশ্চনস খুব ইম্পৰ্টেন্ট আৰু অকমান বেলেগ টাইপৰ ঠিক আছে এটা আছে কি A and B can do a piece of work in 12 days মানে দুটা লগ লাগে A আৰু B একেলগে কামটো কৰিব পাৰে 12 daysত B আৰু C একেলগে কামটো কৰে 15 daysত আৰু C আৰু A একেলগে কামটো কৰে 20 daysত ঠিক আছে এটা হিয়তে যদি তিনিজন একেলগে কামটো কৰে হি কিমান দিনত কামটো শেষ কৰিব পাৰিব একদম ইজি চাই লবা প্ৰথমতে A আৰু B এ কামটো কিমান দিন শেষ কৰিব পাৰে 12 daysত B আৰু C এ কিমান দিন শেষ কৰিব পাৰে 15 daysত আৰু C আৰু A কিমান দিন শেষ কৰিব পাৰে 20 daysত ঠিক আছে তো ইহাতে যদি আমি এলসিএম লও 60 আৰু A plus B ৰ এফিচিয়েন্সি কিমান হ'ব B plus C ৰ এফিচিয়েন্সি কিমান হ'ব C plus A ৰ এফিচিয়েন্সি কিমান হ'ব এটো আমি প্ৰথমতে উলাই লও A plus B মানে A plus B দুতে এদিনত কিমানটা কাম পাৰে কৰিব পাঁচটা কাম কৰিব পাৰে B plus C চাৰিটা আৰু C plus A তিনিটা ঠিক আছে ইহতৰ আমাৰ এফিচিয়েন্সি উলাই লৈছো এটা এফিচিয়েন্সি টু প্লাস কৰি দিয়া তো যদি এফিচিয়েন্সি তুমি প্লাস কৰি দিও তে কেনেকৈ ধৰণৰ হ'ব চাওঁচোন A plus B B plus C আৰু C plus A এফিচিয়েন্সি প্লাস কৰিলে এইফালে কিমান হ'ব 12 ইয়াক তো আমি এনেকৈ লিখিব পাৰো ইয়াৰ পৰা আমি তিনিটা যদি একেলগে কাম কৰে তে তিনিটাৰ একেলগে এফিচিয়েন্সি কিমান হ'ব 40 ঠিক আছে তে হিয়তে মানে কি তিনিজন যদি একেলগে কাম কৰে হা হে একেলগে কাম কৰিলে হতে কামটো আমাৰ এদিনত কিমানটা কাম পাৰে কৰিব 6টা কাম কৰিব পাৰে যদি দুটা একেলগে কৰে তে টোটাল কাম কিমান আছিল আমাৰ 60টা হা তে কিমান ডেইছত শেষ কৰিব পাৰিব নাম্বাৰ অফ ডেইছৰ কাৰণে কি ওয়ার্ক ডিভাইডেড বাই এফিচিয়েন্সি ওয়ার্ক কিমান আছিল 60 10 ডেইছত তিনিজনে একেলগে মিলাই 10 ডেইছত কামটো শেষ কৰিব পাৰিব ঠিক আছে